কোনোবা MLA বিধায়ক কি বাহিৰলৈ নাযায় নেকি আৰু মই বিধায়ক হিচাপে মোৰ সোশ্যাল ৰেসপন্সিবিলিটি মৰেল ৰেসপন্সিবিলিটি ৰাইজৰ লগত আছে আমি বানক লৈ ৰাজনীতি নকৰোঁ মোৰ সমষ্টিত নগাঁও জিলাৰ সবতকৈ ডাঙৰ ব্ৰহ্ম সমাজৰ সমাজখন আছে আৰু মই ব্ৰহ্ম সমাজৰ লগত মোৰ তাত উপনয়ন মই পাতিম এই ভুৱা তথ্যৰ ভিত্তিত আজি যদি মই কেছ দিবলৈ যাওঁ তো বিপদটো কাৰ হ'ব পলিটিক্যাল জকাৰ হ'ব নালাগে 3 তাৰিখে শুনাৰ লগে লগে মই আধাতে মই শেষ কৰি পেলাই মই গুচি আহিলোঁ 60জন গেষ্টৰ এজন গেষ্টৰ নাম কওক বোলে এজনে বোলে কৈছে মই তেওঁ উপনয়ন খাবলৈ গৈছোঁ আপুনি 21,000 চেঞ্চুৰীৰ সকলোতকৈ ডাঙৰ পলিটিক্যাল জকাৰ নিজৰ সমষ্টিত তেওঁ ৰাইজে ককবকাই আছে তেওঁ ইয়াত প্ৰেছ কনফাৰেন্স পাতি জিতু গোস্বামীৰ লৰাৰ ডেষ্টিনেশ্যন মেচতে খবৰটো কোনে দিলে কোনখন 5 ষ্টাৰত আছিলে মই সেইখনো দিব লাগে নাম তেওঁৰ সোৰ্সটো এইটো মই থাইলেণ্ডত বিধায়ক আছে যেটা আজি গৈ পেলাই মই কামপুৰত গৈ এক্টিং কৰোঁ ভুৱা তথ্যৰ ভিত্তিত আপোনালোকে নেযাব কাৰণ আপোনালোকৰ বিপদ হ'ব নিজে আচৰিত হৈছোঁ যে মোৰ লৰাৰ উপনয়ন আপোনালোকে ইয়াত গোটেই টিভিত আৰু পেপাৰত উপনয়ন পাতি পেলালে উপনয়নৰ ডাঙৰ কেইবাজন এজন বিধায়কে উপনয়নৰ ডেষ্টিনেশ্যন উপনয়নৰ ব্যাখ্যাও দিলে আৰু লগতে 60জন মানুহক ফ্লাইটত লৈ গৈ চাৰ্টাৰ্ড ফ্লাইটত লৈ গৈ পঞ্চতাৰকা হোটেলত ৰখাই আৰু তাকো কিহৰ উদ্দেশ্যটো কি উপনয়ন আৰু পাতিছে ক'ত পাটায়াত এনেকুৱা কথা হ'ব পাৰে নেকি পাটায়া বিচত মানুহে উপনয়ন দিয়ে নেকি উপনয়নটো হ'ল আমাৰ ব্ৰাহ্মণ সমাজৰ কাৰণে ব্ৰাহ্মণ মানুহৰ কাৰণে উপনয়নটো হ'ল সবতকৈ ডাঙৰ এটা বেদিক কাৰ্য জীৱনত বিয়াৰ আগত প্ৰথম বিয়াৰ সমাসময়িক এটা কাৰ্য আৰু এনেকুৱা ধৰণৰ এটা কাৰ্য আপোনালোকে যিটো বাতৰি যিটো সোৰ্সৰ পৰা এই বাতৰিটো পাইছে প্ৰথমে সোৰ্সটো খুধক যে জিতু গোস্বামীৰ লৰাৰ উপনয়ন কোনখন বিচত পাতিলে কোনখন বিচত পাতিলে কিমান 60জন গেষ্টৰ এজন গেষ্টৰ নাম কওক বোলে এজনে বোলে কৈছে মই তেওঁৰ উপনয়ন খাবলৈ গৈছোঁ এখন উপনয়নৰ ফটো মোক আপলোড কৰি দিয়ক তেতিয়া কম যে সঁচা বাতৰি যোৱাকালি মই পৰহি 3 দিন আগতেই মই ভাবিছিলোঁ যে মই ফেচবুকত এটা আপডেট দিম কিন্তু মই ৰৈ গ'লোঁ আপডেটটো মই মোবাইল উঠাই আপডেট ৰাখিও মই ৰৈ গ'লোঁ এইকাৰণে ৰৈ গ'লোঁ যে চাওঁ ভুৱা তথ্যৰ বেচিছত কিমান দূৰলৈকে আৰু নিউজটো ওলায় মই আচৰিত এইকাৰণে হৈছোঁ যে মই 1 তাৰিখে যোৱাটো হয় মই 1 তাৰিখে মই কম্বোডিয়ালৈ গৈছিলোঁ মই কম্বোডিয়ালৈ যেতিয়া মই গৈছিলোঁ তাতে মোৰ সম্পূৰ্ণ একান্ত ব্যক্তিগত মোৰ কামত মই কম্বোডিয়ালৈ গৈছিলোঁ আৰু কম্বোডিয়ালৈ যোৱাৰ পাছত যেতিয়া মই 2 তাৰিখে মই এই নিউজটো দেখা পাওঁ আৰু 3 তাৰিখে আমাৰ কামপুৰত কপিলী নদীৰ জলপৃষ্ঠ অলপ বাঢ়িছে আৰু দুইফালে অলপ আজি 2 মাহ ধৰি বানপানী হৈ আছে তাত গোটেই এইটো আমাৰ প্ৰথম বান নহয় এইটো তৃতীয় বানত আমাৰ তাৰে এটা অংশ প্ৰায় বুৰ যায় যেহেতু কপিলী নদীৰ কাষত থকা মানুহখিনি যেতিয়াই গম পালোঁ 3 তাৰিখে এইটো আমাৰ তাতে পানী হৈছে মই লগে লগে মোৰ এসপ্তাহ জোৰা এটা তাত কাৰ্যসূচী আছিলে কাৰ্যসূচীটো মই বন্ধ কৰি প্ৰস্থান কৰি লগে লগে গৈ আহিছোঁ আৰু মই বিধায়ক হিচাপে মোৰ সোশ্যাল ৰেসপন্সিবিলিটি মৰেল ৰেসপন্সিবিলিটি ৰাইজৰ লগত আছে আমি বানক লৈ ৰাজনীতি নকৰোঁ বান আমাৰ কাৰণে দায়বদ্ধতা এইটো সামাজিক দায়বদ্ধতা এইটো মৰেল ৰেসপন্সিবিলিটি কিন্তু মই আচৰিত হৈছোঁ যে আমাৰ এই টিভিত এই বাতৰিটো প্ৰচাৰ হোৱাৰ পাছত বিভিন্নজনে বিভিন্নভাৱে ফেচবুকত মোক লৈ অলেখ কথা পাতিছে যিটো কথা মই দুখ পাইছোঁ মোৰ সমষ্টিবাসী ৰাইজে দুখ পাইছে সমষ্টিবাসী ৰাইজে জানে যে প্ৰত্যেকটো ক্ষেত্ৰতে মই সমষ্টিৰ লগত থাকোঁ ৰাইজৰ লগত থাকোঁ আৰু বানপানী হৈছে 2 তাৰিখে বাঢ়িছে 3 তাৰিখে অলপ বানপানী হৈছে মোৰ সমষ্টিত মাত্ৰ 16 ঘৰ মানুহ বানপানীৰ আক্ৰান্ত হৈ আছে আজিও আক্ৰান্ত হৈছে মই যোৱাকালি যেতিয়া খবৰ পাইছোঁ লগে লগে মই 3 দিনত মোৰ সামৰি পেলাই মই লগে লগে মই ঘূৰি পেলাই মই অসমলৈ ঘূৰি আহিলোঁ আৰু এতিয়া মোৰ এটা কথাই লাগে যিটো সোৰ্সে জিতু গোস্বামীৰ পুত্ৰৰ ডেষ্টিনেশ্যন উপনয়ন পাতি দিলে সেই সোৰ্সটোক মই অনুৰোধ জনাম যে মোৰ ডেষ্টিনেশ্যন উপনয়নত কোন গেষ্ট গ'ল 60জন গেষ্ট সেইখন লিষ্ট কোনখন এজনেতো হোটেলৰ মেনু বনাই পেলালেগৈ মাছে মাংসই খুৱাইছে পঞ্চতাৰকা হোটেলত ৰাখি সেইজনকো মোৰ আহ্বান মই অখিল গগৈ ডাঙৰীয়াক মই প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি 21,000 চেঞ্চুৰীৰ সকলোতকৈ ডাঙৰ পলিটিক্যাল জকাৰ
আপোনাতকৈ পলিটিকেল জকাৰ নাই, আপুনি ফ্লাড, আপুনি পলিটিক্স কৰে, আপুনি ৰাজনৈতিক ফ্লাড কৰিছে, মই ৰাজনৈতিক ফ্লাড নকৰোঁ, মোৰ ছ'চিয়েল ৰেছপনচিবিলিটি ফ্লাড, মোৰ মৰেল ৰেছপনচিবিলিটি ফ্লাড। মই অখিল গগৈ ডাঙৰীয়াৰ দৰে নিজৰ সমষ্টিত তেওঁ ৰাইজে ককবকাই আছে, তেওঁ ইয়াত প্ৰেছ কনফাৰেঞ্চ পাতি জিতু গোস্বামীৰ ল'ৰাৰ ডেষ্টিনেশ্যন মেৰেজ, তেওঁ খবৰটো কোনে দিলে? মোৰ ল'ৰাৰ যদি মই উপনয়ন পাতোঁ, মই ডেফিনেটলি উপনয়ন পাতিম। ব্ৰাহ্মণ সমাজৰ উপনয়ন মোৰ সমষ্টিত নগাঁও জিলাৰ চবতকৈ ডাঙৰ ব্ৰহ্ম সমাজৰ সমাজখন আছে, আৰু মই ব্ৰহ্ম সমাজৰ লগত মোৰ তাত উপনয়ন মই পাতিম, আৰু সেই উপনয়নত মই দৰকাৰ হ'লে প্ৰথম চিঠিখন মই অখিল গগৈ ডাঙৰীয়ালৈকে দিম, তেখেতকো মই নিমন্ত্ৰণ জনাম। এইবিলাক কাম কৰাৰ পাছত মিছা অপবাদেৰে, মিঠা প্ৰচাৰেৰে মই কেছ দিব পাৰোঁ, মই 4 দিন আগতে মই কেছ দিব পাৰোঁ, কিন্তু মই নেযাওঁ। কেছ এইকাৰণেই নিদিওঁ কাৰণ যিটো তথ্যৰ পৰা যিজনে এই তথ্য দিছিলে যে জিতু গোস্বামীৰ ল'ৰাৰ উপনয়ন পাতায়াত পাতিছে, সেই তথ্য দিয়া ব্যক্তিজনক আপোনালোকে বিচাৰক। কাৰণ এইটো অকল জিতু গোস্বামীয়ে শান্তিত নহয়, কাৰণ ৰাজনীতিত থকা মানুহে যিকোনো কথাই ক'ব, কিন্তু আপোনালোকে মিডিয়াত বিনা তথ্যত এইসব বাতৰি প্ৰচাৰ নকৰিব। মই এটাই আপোনালোকৰ প্ৰতি অনুৰোধ যে মিছা তথ্য হ'লে আপোনালোকে তথ্যটো বিচাৰি পেলাই সঁচা তথ্যত দিব। আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে বাকী চেনেলখিনিও 2-3-4টা চেনেলে প্ৰচাৰ কৰিছে যে ডেষ্টিনেশ্যন উপনয়ন, বহুতেতো একদম ফটোৱে দিছে, মেনুলৈকেই গ'ল, কোনখন 5 ষ্টাৰত আছিলে মই সেইখনো দিব লাগে নামটো। তেওঁলোকে এতিয়া সেইকাৰণে মই আপোনালোকক ক'লোঁ যে এই মিছা তথ্য আৰু প্ৰচাৰ নকৰিব। অসমৰ ৰাইজক আজি বানৰ কবলত প্ৰত্যেকজন ৰাইজক আমাৰ প্ৰয়োজন আছে যে প্ৰত্যেকে গৈ পেলাই কষ্টত থকা মানুহকেইজনক এষাৰ মাত মাতা, 2-এটা সৰু সম্পদ দি পেলাই টেম্পৰেৰীকৈ তেওঁক সহায় কৰা, আৰু স্থায়ী বানৰ সমাধান কৰাৰ চিন্তা চৰ্চা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।